আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ লীনাই কৈ আছিল, এয়া আমাৰ সন্মুখত আছে সাধাৰণ সম্পাদিকা শ্ৰী শ্ৰী ৰদালি বৰঠাকুৰ। তালি বজোৱা তালি বজোৱা। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল, তুমি কি অমিতাভ বচ্চন হে? তেতিয়া আমি দেখিবলৈ পাইছোঁ পিকুৱে মাত দিছিল, নহয় কিন্তু মনৰ ভাৱ একেই। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ৰদালিৰ মাকক কৈ আছিল, দেখি আহিলোঁ জীয়াৰৰ উন্নতি, তই শাসনৰ ৰছীডাল ঢিলা কৰি দিয়া যেন লাগিছে দেৱী। তেতিয়া আমি দেখিবলৈ পাইছোঁ দেৱিকাই মাত দিছিল, মই একো ঢিলাই দিয়া নাই। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিৰ স্কুলখন দেখুৱাইছিলে, য'ত ৰদালিয়ে কুৱেশ্যন পেপাৰখন চাই আছিলে। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।